5টা ভুলৰ কাৰণে আমাৰ হাই ব্লাড প্ৰেছাৰৰ সমস্যা আপোনাৰ হ'ব পাৰে। আমি লগাতকৈ যদি বেছি নিমখ খাওঁ তেতিয়াও আমাৰ হাই ব্লাড প্ৰেছাৰৰ সমস্যা আপোনাৰ হ'ব পাৰে। আমি এদিনত 5 গ্ৰাম নিমখ খাব লাগে, কিন্তু আমাৰ ভুলতে কি হয় 10 গ্ৰাম বা 15 গ্ৰাম আপোনাৰ কি নিমখ খোৱা যায়। নেক্সট কাৰণটো হৈছে আমাৰ কি আমি অত্যাধিক কেফেইন জাতীয় যদি বস্তু খাওঁ আপোনাৰ তাৰ পৰা আপোনাৰ কি এই ব্লাড প্ৰেছাৰৰ সমস্যা আপোনাৰ কি হ'ব পাৰে। তাৰপিছৰ কাৰণটো হৈছে যদি আমি ৰাতি বহু দেৰিলৈকে থাকোঁ, আমি ৰাতি দেৰিকৈ শুওঁ, আমাৰ ভালকৈ টোপনি নহয় আপোনাৰ, এইবিলাক কাৰণতো আমাৰ কি ব্লাড প্ৰেছাৰৰ সমস্যা আপোনাৰ হ'ব পাৰে। বা আপোনাৰ ধৰি লওক বহুত যদি আপোনাৰ ষ্ট্ৰেছ আছে, এনজাইটি আছে, আপুনি মানসিক চাপত ভুগি আছে, এইবিলাক কাৰণেও আপোনাৰ কি হাই ব্লাড প্ৰেছাৰৰ সমস্যা আপোনাৰ হ'ব পাৰে। নেক্সট কাৰণটো হৈছে আমি গোটেই দিনটো যদি এটা ঠাইতে যদি আপুনি বহি থকা বা আপোনাৰ ধৰি লওক কাম কৰি থকা, খাই লৈ আপোনালোকে এটা ঠাইতে বহি থাকে, তো এইবিলাক কাৰণতো আপোনাৰ কি হাই ব্লাড প্ৰেছাৰৰ সমস্যা আপোনাৰ হ'ব পাৰে। বা আপুনি ধৰি লওক অত্যাধিক যদি এলকহল জাতীয় বস্তু খাইছে, এইবিলাক কাৰণতো আপোনাৰ কি হাই ব্লাড প্ৰেছাৰৰ সমস্যা আপোনাৰ হ'ব পাৰে। আৰু নেক্সট কাৰণটো হৈছে যদি আমি সময়মতে যদি আমাৰ ব্লাড প্ৰেছাৰ যদি মনিটৰ কৰি নাথাকোঁ, তাৰ কাৰণে আমাৰ কি এই হাই ব্লাড প্ৰেছাৰৰ সমস্যা আপোনাৰ সৃষ্টি হ'ব পাৰে।